চাপৰৰ পুথিমাৰীৰ চম্পাৱতী নৈত চলিছে অবৈধ বালি খনন কাৰ্য। দিনে নিশাই একাংশ লোকে চলাই গৈছে এই খনন কাৰ্য। স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অবৈধভাৱে চলাই গৈছে এই খনন কাৰ্য। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত তথা বহলপুৰ বন সংমণ্ডলৰ অধীনস্থ পুথিমাৰীত দিনে নিশাই চম্পাৱতী নৈত চলি থকা অবৈধ বালি খননে এতিয়া ভাবুকি কঢ়িয়াই আনিছে গাঁওখনলৈ। বাৰিষা কালত গৰাখহনীয়াৰ কবলত পৰি গাঁওখন উঠি যোৱাৰ আশংকা। উল্লেখযোগ্য যে একাংশ অসাধু লোকে ট্ৰেক্টৰ জেচিবিৰে নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ। সকলো দেখি শুনি কুম্ভকৰ্ণৰ নিদ্ৰাত বহলপুৰ বন বিভাগ। স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে বন্ধ কৰক এই অবৈধ বালি খনন কাৰ্য। এই ঠাইখিনিৰ নাম হ'ল পুথিমাৰী জিপিৰ অন্তৰ্গত চিমলাবাৰী পাৰ্ট 1 আৰু এইখন এতিয়া ধীৰেশ্বৰ জিপিত পৰি গৈছে। এই আমাৰ এই চিমলাবাৰী পাৰ্ট 1 ৱাৰ্ডটো ধীৰেশ্বৰ জিপিত পৰিছে। এইবাৰ ইয়াত মাটি খননৰ অনৈতিক কাম চলি আছে, অবৈধভাৱে মাটি খনন কৰি আছে আৰু এইটো আমি প্ৰশাসন আৰু বন বিভাগক অৱগত কৰিছিলোঁ, কিন্তু সিহঁতে নিমাত, সিহঁতৰ একো মাত বল নাই। ইয়াৰ বিহিত এটা ব্যৱস্থা যে ল'ব লাগে তাৰো কোনো কি নাই। এনেকুৱা মাটি খনন কৰিলে ভৱিষ্যতে যে আমাৰ পুথিমাৰী গাঁওখন থাকিব কোনো গ্যাৰাণ্টি নাই, কোনো অস্তিত্ব নাই। সেইটো চম্পাৱতী নৈ আৰু ব্ৰহ্মপুত্ৰ য'ত সংলগ্ন হৈছে তাতে এনেকুৱা মাটি খনন কাৰ্য চলি আছে, দিনে ৰাতি চলি থাকে। অলপ আগতো চলিছিল, অলপ আগতো জেচিবি উঠাই লৈ গ'ল। ইয়াত বহুতো মানুহ জড়িত। এইটো প্ৰশাসনক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, মহকুমা বিষয়া ছাৰক অনুৰোধ জনাইছোঁ আৰু লগতে বন বিভাগকো অনুৰোধ জনাইছোঁ অতি সোনকালে এই খনন কাৰ্যটো বন্ধ কৰিব লাগে। চাপৰৰ পৰা ব্যুৰ' ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।